শাস্তিমূলক ব্যৱস্থাৰ বাবে সাজু হওক বাবা ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণ উচ্চতম ন্যায়ালয়ত হাজিৰ হৈও বা আদালতৰ মজিয়াত ক্ষমা খুজিও এতিয়া ৰক্ষা পোৱা নাই বাবা ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণই চিঠিৰে ক্ষমা খুজিও ৰক্ষা নাপায় অৱশেষত মঙ্গলবাৰ অৰ্থাৎ আজি হাজিৰ হ'ল তেওঁলোক উচ্চতম ন্যায়ালয়ত অধিবক্তাসকলৰ মাজত এই দুগৰাকী লোকক দেখিছে নহয় তেওঁলোকৰ দুগৰাকী ক্ৰমে বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণ পতঞ্জলিৰ ঔষধৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত আদালতৰ নিৰ্দেশনা ভংগ কৰাৰ বাবে মঙ্গলবাৰে কোনো চৰ্তহীনবিহীনভাৱে উচ্চতম ন্যায়ালয়ত যোগগুৰু ৰামদেৱে আন্তৰিকতাৰে কৰজোৰে ক্ষমা বিচাৰিছিল উচ্চতম ন্যায়ালয়ে ৰামদেৱ আৰু তেওঁৰ সহযোগী বালকৃষ্ণক আদালতৰ নিৰ্দেশ মানি নচলাৰ বাবে তীব্ৰ ভাষাৰে তিৰস্কাৰ কৰাৰ পিছত এই ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল যদিও তেওঁলোকক শাস্তিমূলক ব্যৱস্থাৰ বাবে সাজু থাকিবলৈ সকীয়াই দিয়ে উচ্চতম ন্যায়ালয়ে মঙ্গলবাৰে ন্যায়াধীশ হিমা কোহলি আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে দুইজনে আদালতত উপস্থিত আছেনে এই বুলি বিচাৰপীঠে সোধা পোছা কৰাত ৰামদেৱক প্ৰতিনিধিত্ব কৰা অধিবক্তাই দুইজন আদালতত উপস্থিত থকা বুলি উল্লেখ কৰে পতঞ্জলিয়ে প্ৰকাশ কৰা বিজ্ঞাপনসমূহে প্ৰত্যক্ষভাৱে ভূমিৰ আইন উলংঘা কৰা বুলি মন্তব্য কৰে বিচাৰপীঠে আৰু শাস্তিমূলক ব্যৱস্থাৰ বাবে সাজু থাকিবলৈ তেওঁলোকক সকীয়াই দিয়ে যোৱা 19 মাৰ্চত উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ সামগ্ৰীৰ বিজ্ঞাপন আৰু ইয়াৰ দাবী কৰা ঔষধি ফলপ্ৰসূতাৰ সন্দৰ্ভত জাৰি কৰা জাননীৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে উদ্বেগ প্ৰকাশ কৰি ৰামদেৱ আৰু বালকৃষ্ণক নিজৰ সন্মুখত মানে আদালতৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধ সন্দৰ্ভত বিভ্ৰান্তিকৰ আৰু ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে সকীয়াই দিছিল লগতে মৌখিকভাৱে তেওঁলোকক জনোৱা হৈছিল যে জৰিমনাও হ'ব পাৰে ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সেই গোচৰতে কেন্দ্ৰকো সমালোচনা কৰিছিল গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰিছে বাবা ৰামদেৱে সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মন্তব্য আছিল এনেধৰণৰ চৰকাৰে চকু মুদি বহি আছে এয়া বৰ দুৰ্ভাগ্যজনক চৰকাৰে তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগে কিন্তু চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰিলে এইগৰাকী বাবা ৰামদেৱ আৰু পতঞ্জলিৰ বিৰুদ্ধে উল্লেখযোগ্য যে ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ IMA গোচৰ তৰিছিল উচ্চতম ন্যায়ালয়ত পতঞ্জলি কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল IMA ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে কোভিড প্ৰতিৰোধী নোহোৱা সত্ত্বেও কেৱল কোৰোনিল কিট বিক্ৰী কৰিয়েই 250 কোটিৰো অধিক টকা লাভ কৰিছিল IMA লগতে অভিযোগ কৰিছিল যে ইয়াৰ বাবে বিভ্ৰান্তিকৰ আৰু মিছা বিজ্ঞাপন প্ৰচাৰ চলোৱা হৈছিল যোৱা বছৰৰ নৱেম্বৰ মাহত এই গোচৰৰ শুনানি চলি থকাৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে পতঞ্জলি আয়ুৰ্বেদ বিভ্ৰান্তিকৰ আৰু মিছা বিজ্ঞাপন যদি বন্ধ নকৰে জৰিমনা ভৰিব লাগিব তেওঁলোকে আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মূৰ দুৱালে পতঞ্জলি পৰিচালন সঞ্চালকৰ লগতে বাবা ৰামদেৱে তথাপি কিন্তু শাস্তিমূলক ব্যৱস্থাৰ বাবেহে সাজু থাকিবলৈ সকীয়াই দিলে উচ্চতম ন্যায়ালয়ে এশ গৰু মাৰিলে যিদৰে বাঘৰ মৰণ এতিয়া উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ভুৱা তথা বিভ্ৰান্তিকৰ ঔষধৰ বিজ্ঞাপনেৰে বছৰ ধৰি জনতাৰ জীৱনৰ লগত হেতালি খেলা বাবা ৰামদেৱৰ পতঞ্জলিৰ বজাৰখনো কিমান দিন টিকি থাকে সেয়া সময়ত লক্ষণীয় হ'ব এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে এই বাতৰিটো আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও যেটো ইউটিউব চেনেল হেতু আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যেটা ফেসবুক পেজ সেটো আপোনালোকে ফলো কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ